আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো বৰ্ষত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰ 1946 চনত। গোপীনাথ বৰদলৈ আছিল ভাৰত স্বাধীন হোৱাৰ পাছত কাৰ্যভাৰ গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকাল আছিল 1946 চনৰ পৰা 1950 চনলৈকে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ লোকসভা আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা আটাইতকৈ বেছি? উত্তৰ অসম। অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 7খন। ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। মণিপুৰৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। মেঘালয়ৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। ত্ৰিপুৰা লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। মিজোৰামৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। নাগালেণ্ডৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন। ছিক্কিমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যাও 1খন। জনপ্ৰিয় পৰ্যটকস্থলী উটি নামৰ ঠাইখন কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ তামিলনাডু। ভাৰতৰ কেইটা ৰেলৱে ষ্টেচন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত? উত্তৰ 4টা। এই 4টা ৰেলৱে ষ্টেচন হ'ল পশ্চিমবংগৰ দাৰ্জিলিং হিমালয়ান ৰেলৱে, তামিলনাডুৰ নীলগিৰি মাউণ্টেন ৰেলৱে, পশ্চিমবংগৰে কলকাতা চিমলা ৰেলৱে আৰু মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ। মহাত্মা গান্ধীয়ে গুজৰাটৰ আহমেদাবাদত স্থাপন কৰা আশ্ৰমখনৰ নাম কি? উত্তৰ সবৰমতী আশ্ৰম। কয়লা খনিৰ বাবে ঝাৰখণ্ডৰ কোনখন ঠাই বিখ্যাত? উত্তৰ ধনবাদ নামৰ ঠাইখন। ভাৰতৰ কোনখন ৰাজ্যৰ পৰা দিনটোৰ অন্তিম সূৰ্য অস্ত দেখিবলৈ পোৱা যায়? উত্তৰ গুজৰাট। গুজৰাটৰ গোহৰমতী নামৰ ঠাইখনৰ পৰা দিনটোৰ অন্তিম সূৰ্য অস্ত দেখিবলৈ পোৱা যায়। খাৰুৱা তেলৰ লগত জড়িত BPCLৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ BPCLৰ ফুল ফৰ্ম হ'ল ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড। ফায়াৰ এক্সটিংগুইশ্বাৰ অৰ্থাৎ জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা অগ্নি নিৰ্বাপক যন্ত্ৰ বা সঁজুলিত কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ কাৰ্বন ডাই অক্সাইড গেছ। পেৰিস্কোপ বা পৰিৱেশন যন্ত্ৰত কি দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰ সমতল দাপোন। পেৰিস্কোপ বিশেষকৈ ছাবমেৰিনত ব্যৱহাৰ কৰা হয়। পানীত ডুব গৈ থকা ছাবমেৰিনৰ ভিতৰৰ পৰা সাগৰ পৃষ্ঠত ঘটি থকা ঘটনাসমূহ চাবৰ বাবে পেৰিস্কোপ ব্যৱহাৰ কৰা হয়। সমকোণতকৈ ডাঙৰ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু সৰল কোণতকৈ সৰু অৰ্থাৎ 180 ডিগ্ৰীতকৈ সৰু কোণক কি বোলে? উত্তৰ স্থূলকোণ বা অবটিউচ এংগল। মৰ্লি মিণ্টো সংস্কাৰ আইন কিমান চনত গৃহীত কৰা হৈছিল? উত্তৰ 1909 চনত। 2024 বৰ্ষত জাপানৰ কোনটো অনুষ্ঠানক নোবেল শান্তি বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ নিহন হিৰাংক্য নামৰ অনুষ্ঠানক। কোনো ৰাজ্যৰ নাম সলনি কৰাৰ অধিকাৰ কাৰ ওপৰত ন্যস্ত কৰা হৈছে? উত্তৰ সংসদ। জলবায়ু পৰিৱৰ্তনৰ লগত জড়িত NAPCCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NAPCCৰ ফুল ফৰ্ম হ'ল নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ। ডিঙিৰ পৰা হাওঁফাওলৈ যোৱা প্ৰধান নলী দুডালক কি বোলা হয়? উত্তৰ ব্ৰংকাই। কোনবিধ এচিডৰ বাবে দৈ টেঙা হয়? উত্তৰ লেক্টিক এচিড। এছিয়া মহাদেশৰ কেইখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? উত্তৰ 2খন দেশ আৰু এই 2খন দেশ হৈছে মালদ্বীপ আৰু ইণ্ডোনেছিয়া। মালদ্বীপৰ ৰাজধানী হ'ল মালে আৰু ইণ্ডোনেছিয়াৰ ৰাজধানী হ'ল জাকাৰ্টা। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 25 জানুৱাৰী 1950 চনত। ভাইমন্দা নামৰ অসমীয়া চলচ্চিত্ৰখন কোনগৰাকী পৰিচালকৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ মুনীন বৰুৱা। 1935 চনত অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া নাটকখন কি আছিল? উত্তৰ বিন বৰাগী। ভূমি লেটোৱা নামৰ ঝুমুৰাখন
কোনগৰাকী মহাপুৰুষৰ সৃষ্টি উত্তৰ মাধৱদেৱ আপেলত বিশেষকৈ কোনবিধ এচিড পোৱা যায় উত্তৰ মেলিক এচিড নৰকাসুৰ পাহাৰ কোন ঠাইত আছে উত্তৰ গুৱাহাটী এই পাহাৰক কালা পাহাৰ বুলি কোৱা হয় ৰাতি বিহু অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে উত্তৰ মৰাণ সম্প্ৰদায় এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ